আপোনাক আমি কেতিয়াও ভয় নকৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি যদি ভয় কৰোঁ এক আল্লাহক ভয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক কৈছোঁ, আপোনাক ভাল পাওঁ বুলি যে আমি একো নকওঁ, মনে মনে বহি থাকিম তেনেকুৱা নহয়। আপুনি অন্যায় কৰিছে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আমাৰ অধিকাৰ আছে। কাৰণ এইখন দেশ, এইখন ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ। এই দেশত এটা সংবিধান আছে আৰু সেই সংবিধান অনুযায়ী সকলোৱে মানি চলে। কিন্তু আপুনি যি ইচ্ছা তাকেই কৰিব আৰু সেইটো আমি চকু মিলি চাই থাকিম। আমি বুৰ্বক নহয়, আমাৰ মূৰত মগজু আছে আৰু সেই মগজু দি, সেই বিবেক দি আমি বুজি পাওঁ যে আপুনি কি কৰিব বিচাৰিছে। আপোনাক আমি ভাল পাওঁ, বহুত ভাল পাওঁ। মই নিজে ব্যক্তিগত হিচাপত কৈছোঁ, আপোনাক আমি বহুত ভাল পাওঁ। আমি আপোনাৰ সমৰ্থন কৰোঁ। আজি আপোনাৰ হৈ বহুত মাত মাতি আহিছোঁ, আপোনাৰ কাম লৈ আমি বহুত সন্তুষ্ট। কিন্তু আপুনি মাজে মাজে এনেকুৱা নফৰত পেলাব বিচাৰিছে ভাৰতবৰ্ষত। আপুনি যোৱাকালি কি কৰিছে? যোৱাকালি আপুনি মুছলমানক উদ্দেশ্য কৰি আপুনি গুলিয়াইছে। তাৰ মানে আপুনি কি বুজাব বিচাৰিছে? মুছলমান উদ্দেশ্য কৰি মূৰত টুপি, মুখত দাড়ি আৰু আপুনি এই বন্দুকৰে গুলিয়াইছে। এই ভিডিঅ'টো আপোনালোকৰ বিজেপিৰ ফেচবুকৰ পৰাই আপোনালোকে আপলোড কৰিছে। আপলোড কৰাৰ পিছত গোটা ভাৰতবৰ্ষত যেতিয়া এই বস্তুটো সকলোৱে দেখিছে, তেতিয়া আপোনালোকে ভিডিঅ'টো ডিলেট কৰিবলৈ বাধ্য হৈছে। তাৰ মানে আপোনালোকৰ ইমানেই হিম্মত, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো কিয় ডিলেট কৰিলে? কিয় কৰিলে? এই ভিডিঅ'টো ডিলেট কৰি এনেকুৱা হ'ল যে আপুনি দুখমুক্ত, আপুনিও পবিত্ৰ গংগাৰ জলেৰে গা ধুই আহি পৰিছে, এনেকুৱা নেকি? আজি চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এনেকুৱা কাম মাজে মাজে কৰি আছে, মানুহৰ হৃদয়ত আপুনি স্পৰ্শ কৰি দিয়ে, এনেকুৱা নফৰত কাম আপুনি কৰি দিয়ে। আজি চাওক, আপুনি যে গুলিয়াইছে, কাক উদ্দেশ্য কৰি গুলিয়াইছে? আপোনাৰ হিম্মতটো কেনেকুৱা হ'ল যে মূৰত টুপি, মুখত দাড়ি লৈ আপুনি গুলিয়াব? আপুনি যি ইচ্ছা তাকে কৈ দিব। আপুনি বাৰে বাৰে মুছলমানক টাৰ্গেট কৰিব, এইটো কেতিয়াও সহ্য কৰা নহ'ব। আমি মুছলমান হিচাপে আপোনাক আমি কেতিয়াও ভয় নকৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি যদি ভয় কৰোঁ এক আল্লাহক ভয় কৰোঁ। যে আপুনি যিমানেই ভয় বাবু কিয়, আজি মুছলমান জাতিক আপুনি যদি ভয় দেখুৱাই, আপোনাক কোনেও ভয় নকৰে। একমাত্ৰ ভয় কৰাম এক আল্লাহক। আল্লাহৰ বাহিৰে এজন মুছলমান ব্যক্তি কাকো ভয় নকৰে। আপুনি যিমানেই ভয় দেখাওক। দেশত ন্যায় ব্যৱস্থা আছে, হাইকোৰ্ট আছে, উচ্চতম ন্যায়ালয় আছে। আজি যদি আপোনাৰ ওপৰত এই গৃহীত ব্যৱস্থা লয়, আপুনি হাৰি যাব পাৰিবনে? নোৱাৰে। কাৰণ হৈছে সংবিধানে দিয়া অধিকাৰ সকলোৰে আছে। আপুনি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আপুনি অন্যায় কৰিব, সেই বুলি সকলোৱে আপোনাক এৰি দিব নেকি? সুপ্ৰিম কোৰ্টেই হওক বা হাইকোৰ্টেই হওক, আজি যদি তেখেতে নিজাভাৱে গোচৰ ধৰি আপোনালোকৰ ওপৰত একশ্যন লয়, আপোনাৰ নিশ্চয় আপুনি কি হ'ব পাৰে আপুনি নিজেই চিন্তা কৰক। আপুনি সময় থাকোঁতে মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি নকৰিব। আপোনাক হিন্দু মুছলিম সকলোৱে ভাল পায়, আপুনি যিবোৰ কাম কৰে বহুত মানুহে ভাল পায়। কিন্তু আপুনি মাজে মাজে মানুহক আঘাত কৰে, হৃদয়ত আঘাত কৰে। কিন্তু এইবোৰ আপুনি কৰিবলৈ নাপায়। আপুনি মুখ্যমন্ত্ৰী হিচাপে আপুনি যি নফৰত পেলাব বিচাৰিছে, ভাৰতবৰ্ষবাসীৰ বাবে খুবেই এটা দুখজনক বিষয়। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি এইবোৰ কৰিব নাপায়। আপোনাৰ যি চকীখন আছে, সেই চকীখনৰ এটা মৰ্যাদা আছে, সেই মৰ্যাদাটো বজাই ৰাখক। আপোনাক সকলোৱে ভাল পায়, হিন্দু মুছলিমৰ কথা নহয়। কিন্তু আপুনি বাংলাদেশীৰ নামত, মিয়াৰ নামত কিন্তু আপুনি ডাইৰেক্ট আজি বৰ্তমান এনেকুৱা দেখা গৈছে যে মুছলমানৰ ওপৰত আপোনাৰ ডাইৰেক্ট নফৰত হৈ আছে। আপুনি প্ৰকাশ নকৰিলেও আজি মানুহে বুজিব পাৰিছে এইখন দেশ ধৰ্ম নিৰপেক্ষ দেশ। আপোনাৰ যিমান অধিকাৰ, মুছলমানৰো সিমানেই অধিকাৰ। সেই বুলি আপুনি সংখ্যাগুৰু হিচাপে সংখ্যালঘুৰ ওপৰত আপুনি যি ইচ্ছা তাকেই কৰি যাব। আপুনি মুখ্যমন্ত্ৰী হিচাপে, দেশত আইন নাই, প্ৰশাসন নাই। আজি ন্যায় ব্যৱস্থা কি হ'ল? আজি এজন মানুহে এনেকুৱা বাৰে বাৰে কৰি থাকিব, বাৰে বাৰে আপোনালোকে ক্ষমা কৰি যাব। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেলেঞ্জ দিব পাৰিছে আজি সকলোৰ আগত। আজি আৰক্ষী প্ৰশাসনেই হওক, আজি ন্যায় ব্যৱস্থাৰ ওপৰত তেখেতে চেলেঞ্জ দিছে যে কেছ দিয়ক, মোক এৰেষ্ট কৰক। কিন্তু কাৰো সাহস নহ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোতকৈ উদ্ধত।